ঐ ৰচনা লিখিলি নে দে কাগজখন কি হ'ল ভেবা লাগি কি চাই আছ দে অচা মই যে ৰচনা লিখিব নাজানিছো শেষৰ পিনে অকমানহে লিখি আনিছো কি হ'ল ইয়াত দেখোন টিপছ সহি দুটা আছে অচা মই এনেকেহে লিখিব জানিছো বাকীখিনি আপুনি লিখি ল'বচোন এতিয়ালে কাপোৰ কানি খুলি দুইটা কামত ধৰ কোনো বলবম যাব নোৱাৰ ল অচা মই ৰচনা লিখিব নাজানিছো আৰু কমল তই মোৰো ছাৰ পঢ়া শুনা এৰা বহুত দিন হ'ল নহয় কি লিখিম ভাবিবই নোৱাৰিলো আগতে স্কুলত গৰুৰ বিষয়ে ৰচনা লিখিছিলি নে লিখিছো ছাৰ যেনেকৈ গৰুৰ বিষয়ে ৰচনা লিখিছিলি ঠিক তেনেকৈ আৰু ছাৰ গৰু এবিধ চাৰিঠেঙীয়া জন্তু হয় চা ই এডালতকে যে মই বেছিকে গৰু বিষয়ে জানো চা আমাৰ গাঁৱত যে এসোপা গৰু আছে চা গৰুৰ বিষয়ে আৰু কি কি জানো কচোন গৰু চা মতা গৰুৱে এসোপা গাখীৰ নিদিছে আৰু মাইকী গৰুৱে এসোপা গাখীৰ দিছে তই কি জানো গৰুৰ গাখীৰ স্বাস্থ্যৰ কাৰণে উপকাৰী হয় চা আৰু গৰু গাখীৰ খালে যে কোৱা নিচা লাগে কি কোৱা নিচা লাগে সঁচা মুলি দাই যে শিৱৰাত্ৰিত যে মোক গৰু গাখীৰ খুৱাই দিছে মোৰ যে পোৱা নিচা লাগিছে ওপৰলৈ উই উই গৈছো মূৰ্খ সেয়া গাখীৰ নহয় ঘটা অ চি কটা সঁচা মই ভাবিছো গৰু গাখীৰ খালে নিচা লাগে সেইকাৰণে আজিলৈকে গৰু গাখীৰে দেখাইছো আচ্ছা এতিয়া কচোন তহঁত দুটা আৰু গৰুৰ মাজত পাৰ্থক্য কি গৰু আৰু আমাৰ অৱশ্যে সঁচা আমি দুটাই যে বলবমৰ কাপোৰ পিন্ধিছো গৰুৱে নিপিন্ধিছে লেংটা হৈ আছে আৰু চা গৰুক যে এৰাল দি থৈছে আমাৰ দুটাক নথৈছে আৰু চা আপোনাৰ যে খং উঠিলে যে মোক গৰু বুলি মাতিছে আৰু গৰুক মোহন বুলি নামাতিছে হ'ব দে হ'ব তই এটা মুঠতে মহাপণ্ডিত তই পঢ়া শুনা নকৰোঁতে এয়া পঢ়া শুনা থকা হলে যে তই কি কৰিলিহেঁতেন নহয় সঁচা এতিয়া যাবলৈ দিবনে নিদিব কওকচোন আচ্ছা কচোন শিৱ বাবাক তহঁতে কি বিচাৰিবি ঐ ছাৰ মোৰ চাকৰিটো পাৰ্মানেণ্ট হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু তই মই চা দুজনী ছোৱালী খুজিম এজনী মই বিয়া পাতিম চা আৰু এজনী আপোনাক দি দিম চা কি হয় চা ৰচনা নিলিখাকে কোনো বলবম যাব নোৱাৰ কৈ দিলো হৰি আও ৰাম প্ৰভু এতিয়া শাওণ মাহ তাৰ পাছতে ভাদ এইবাৰ আৰু চাৰণ নাই প্ৰভু বেহাৰবাৰী কাৰোবাৰেই মই সলাই পেলাম অচি ছাৰকো কথাটো কম লাগিলে এছ পি ছাৰকো কাণ চোৱাম চেনেল আনি মুঠতে ফাটা ফাটি কৰি দিম এই মজা অচি ছাৰেতো গুৰু গোসাঁই নেমানে মোৰ থাপনাখনতে মূৰ দোৱা দেখা নাই আও প্ৰভু কৃপা কৰিবা আৰু দেই আও হৰি আও ৰাম কৃষ্ণ ধূপ ধূপ ধূপডাল ছাৰৰ কৃষ্ণ প্ৰভু খাটনিয়াৰ ধূপডাল আপুনি ইয়াত নিদি সেই খিৰিকীৰ ওচৰত দিয়ক বুজিছে নহলে ধোঁৱাবিলাক ওলাই পেলাই এই নাকত পাক খাই সোমাই বৰ দিগদাৰ কৰে আৰু ছাইবোৰো এই টেবুলখনত পৰি লেতেৰা কৰে খিৰিকীত দিব পাৰি কিন্তু গুণটো মানে ভুৰুংকে বাহিৰলৈ ওলাই যায় যে ছাৰ দৌৰি কোনটো কি কথাহে ভক্তিহে আচল ভক্তিহে আচল ইয়াতে দি দিওঁ দুইটা ৰুম কভাৰ কৰি থাকিব ছাৰ কিবা কবিতা পঢ়িছে নাই এনেই এই বুঢ়িয়াৰ সাধুখন বিয়া বগৰাই আছো সাধু বোলে সাধু 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 খাই কঁঠালৰ বাদু ছাৰ কথা এটা আছে কিন্তু সাধু পঢ়িলে বোলে বৰষুণ দিয়ে আৰু এতিয়া যদি কিবা কাৰণত বৰষুণ দিয়ে গুৱাহাটীটো একে গুৱাহাটী হৈ যাব লাচিত নগৰ নবীন নগৰৰ অৱস্থাটো যে কি হ'ব ছাৰ মই এটা কথা ভাবিছো বুজিছে খাটনিয়া ছাৰ এই দুখন নগৰৰ ঘৰবোৰ যদি ভোট হাউচৰ নিচিনা কৰি দিওঁ কেনে হয় গাল্লা ফটে মানে মাৰিলাহে প্ৰভু কৰিলাহে দয়া ছাৰ কাশ্মীৰৰ ডাল লেকলে আজিকালি যাব কোনটো সতেৰে তাতে গ'লেতো গুলিয়াই মাৰি পেলাব চব আহি ঢপলিয়াই এইখিনি পাবহি এৰাহে সাধাৰণ মানুহেতো আমাক চোৰৰ পিছে পিছে ডকাইতৰ পিছে পিছে দৌৰি ফুৰা মানুহ বুলিহে ভাবে এনেকুৱা ফেণ্টাষ্টিক আইডিয়া দিব পাৰো বুলি কোনে ভাবে কওকচোন ছাৰ এইটো কথা মোৰ আগতে যি ক'লা আন কাৰো আগত নক'ব ইমান বঢ়িয়া আইডিয়া ছাৰ আৰু গুৱাহাটীতো আইডিয়া চোৰৰ সংখ্যাই বেছি
আপোনাৰ আইডিয়া মাৰি পেলাই মাৰ্কেটত আপোনাৰ আগতে বেছি কোটি টকা ঘটিব, আপুনি মই মেলি চাই থাকোঁতে যাব। এৰা বুজিছে, কথাটো ময়ো নভবা নহয়। ছাৰ, এই আইডিয়াটোতো ৰাইটাৰবিলাকে নাম চুটিও গম পাব নালাগে। বোলে তোমাৰ বাৰীৰে বাঁহগাজ, তাৰেই কৰিছো খৰিচা, তোমাতে সলাই ধান দুন ল, কথাটো মন কৰিছা। মোৰ যিটো আইডিয়া নহয় ছাৰ, বেহাৰবাৰী আউটপোষ্ট ফাটাফাটি হৈ যাব। খালি SP ছাৰকো মাতিব লাগিব। আইডিয়াটো কি? পিছত কওঁ নেকি ছাৰ? ল'লে বম নেকি? হয়তো কি আপুনি নাজানে নেকি? আপোনাৰহে বেছি উথপ থপ লাগিব লাগে, ধাৰ্মিক মানুহ। সেইবোৰ আমাৰ নহয় নহয় ছাৰ। কিন্তু ছাৰ, আজিকালি এই বলে বমৰ নামত কাপোৰে কানিয়ে বৰ বেলেগ ব্যৱসায় এটা চলি থাকে দেই। পিছে বেপাৰটো কাৰহে? মই নাজানো দেই, মোৰ নহয় কিন্তু। কি যিবা ওলাইছ ভাব। বুজিছোন। কমল, তই লিখিব পাৰিছ নে নাপাৰিছ? ৰহ ভাবি আছো। নোৱাৰিছ? ইমান সৰু পৰা যে পঢ়া শুনা কৰিছ, মোৰতো কৰিছ। ইমান যদি অচনাখনে লিখিব নোৱাৰিছ, মোৰ নিচিনা যদি স্মাৰ্ট নহয়, তই এনেও দোকান চলাবও নোৱাৰিবি। তই তাৰ মানে বহুত স্মাৰ্ট। পায় দেখাতে গম পায়। এনেকুৱাকে লিখিলে কেনেকুৱা হ'ব? ধুনীয়া হ'ব। আগতে ক'ব দে। কচোন। বলবমলৈ বহুত মানুহ যায়, যাওঁতেও খোজকাঢ়ি যায়, আহোঁতেও খোজকাঢ়ি আহে, আৰু বাটত বহুত মানুহ লগ পায়। আমিও সেইকাৰণে যাব খুজিছো, কেনেকুৱা হ'ব? এই খোজটো গৌৰ লগত নিমিলিছে। ছাৰে আমাক বলবমৰ কথাহে লিখিব দিছে। আমাৰ দুইটাকে টেকেনা দি আছে। কিয়? বলবমলৈ যাবলৈ কিয় পঢ়া শুনা জানিব লাগিছে? ছাৰ, তহঁতে এইবিলাক ইউনিফৰ্ম লগালি যে, চৰকাৰৰ পৰা নতুনকে আহিছে নেকি? নহয় ছাৰ, বলবমলৈ যাব ওলাইছো। হাত বলবম? সঁচা, আপুনি আমাৰ লগত বলকচোন। মই গৈ কাৰ ঘটিটো কৰিমগে? আপুনি নগলে যে, আমাক যাবলৈ নিদিছে, ৰচনাহে লিখিব দিছে। ছাৰে? হয় ছাৰ। বলবমৰ কাৰণে ৰচনা লিখিবলৈ দিছে? হয় ছাৰ। লিখ আকৌ। ছাৰ, লিখিব নাজানো নহয়। সেইটোনো কি টান কামটো? বলবম হ'ল তোৰ এবিধ এমহীয়া পূজা। সেই পূজাত শিৱক আৰাধনা কৰা হয়। শিৱৰ বাহন হ'ল তোৰ গৰু। গৰু এবিধ ঘৰচীয়া জন্তু। গৰুৰ দুটা চকু, এটা নাক, দুটা ফুটা, এডাল নেজ, দুখন কাণ। হ'লনে? গৰুৱে গাখীৰ দিয়ে, সেই গাখীৰৰ পৰা মিঠাই বনায়। মিঠাই খাই মই ভাল পাওঁ ছাৰ। ৰাক্ষস, তই খোৱাৰ বাহিৰে আৰু বেলেগ কি চিনি পাৱ? লিখি যায় এফালৰ পৰা। ছাৰ, লিখি দিয়কচোন। তেনেকে এইবিলাক লিখা বস্তু নহয় নহয়। এই বস্তুটো লিখিবৰ কাৰণে মোৰ ব্ৰেইনত চুট পাম। মইতো স্কন্ধ পুৰাণ, বাইবেল, ভাগৱত, নামঘোষা, কীৰ্তন সকলো পাগুলি মালটোৰ ৰসটো উলিয়াই ভাবিহে লিখিম মই, গম পাইছনে? এইটো কাৰণে মই ব্ৰেইনত যে চুট পাম, 3 দিন শুয়ে দিব লাগিব। মূল্য লাগিব ন? ইমান টান নে? মূল্য লাগিব, বহুত টান। কিমান লাগিব ছাৰ? 100 টকা। মোৰ দৰমহা হোৱা নাই নহয়। কিয় ইয়াৰ? দে আকৌ। বলবমলৈ যাবলৈ মন আছে যদি সোনকাল কৰ। বাছ। আৰু ইয়াৰটো? মই এটা চোন দিছোৱে। আৰে তাৰ কি মন নাযায় 100 টকা এটা দিবলৈ? তাৰ দৰমহা নাই কাৰণে তই আজি এনেকুৱা কৰিলি দে। একেলগে থাক, তোৰ বেয়া নালাগে ইয়ালে? মোৰ দৰমহা হ'লে দিম নহয়। দে, দিবও লাগিব। দিম। আৰু আপোনাৰো টকাটো বাকী আছে ছাৰ। দেখিলি, ই মানুহৰ আগত মানে প্ৰায় অপমান কৰিব মোক বাকীটো খুজি। কিমান আছে? কিমান আছে? 80। তই সাক্ষী। 100 টকা, 20 টকা এক্সেছ তাক দি দিলো, বাকী মাৰিলো। বাকী মাৰি দিছে? বাকী মাৰি তোৰ লগত আৰু মোৰ কোনো ধৰণৰ লেনদেন নাই। ঠিক আছে। আৰে কমলৰ পইচাটো দে না ভাই মোক। কমলৰ পইচাটো কিয় ভৰাই থলি আকৌ? এইটো দে না, কমলৰ পইচাটো তই লৈ গলি কিয়? দি দিবও লাগিব দৰমহা পালে। দিম। আৰু মোৰ বাকীও একদম ক্লিয়াৰ। ওকে কমল, সাক্ষী আছ? হয় ছাৰ। মজা দে, কলম পাত দে। বলবম যাত্ৰা, ওম নমঃ শিৱায়। খালি মই লিখিছো বুলি নকবি দেই। বলবম। মই লিখা বুলি ক'ম ছাৰ। কবি বলবম, 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 বলবম। মাৰ মূৰটো, গাই যা। বলবম। সঁচা,
সোমাব পাৰিছো নে আ ইয় লিখিলি লিখিছো ছাৰ চাওঁতে ओम नमः शिवाय বুলি ধৰিলো কলম ভোলে বাবা ভুল না জানা হামে छोड़ के दूर मत जाना ভোলে বাবাৰ গুণানু কৰাহা শ্ৰৱণ 22টা ঢেকি ভাঙুৰাৰু 23 খান চুলা দিনে ৰাতি খুন্দি মৰে জৈতা ভাঙৰ গুড়া বাহ বঢ়িয়া লিখিছো কোনটো লিখিছো মই লিখিছো ছাৰ তই কলিয়া আখৰকেইটা চিনি পোৱা হলে মই এই বেহাৰবাৰীত অচি হৈ নাথাকিলোহেঁতেন হয় ছাৰ ঈশ্বৰেও সকলোকে বেলেঞ্চ কৰিহে দিয়ে আৰু যাক যিমান দিব লাগে সিমানেই দিবতো আৰু এই শোল মাৰি ভঙাক সেই গুণতে ঈশ্বৰে লিখা পঢ়া নিদিলে কমল তই ছাৰ ইমান সোনকালে যে তোৰ ব্ৰেইনটো একেবাৰে চেৰেকি ঘূৰা দি ঘূৰিবলৈ ললে কি খাইছিলি মানে ছাৰ ঠিক আছে ভাল লাগিছে কথাখিনি যা তহঁত কলে যাম ছাৰ কিয় ভুল বমলৈ যাম বুলি কৈছিলি দেখোন সঁচাই কৈছে কৈছো ছাৰ হে চাপ কৈছো আই তোৰ যে ইমান খংটো উঠি আছে কিয় পুৱা খং উঠি আছে অব আজি যে ৰাতিপুৱা মোৰ দোকানত চাহ খাবলৈ অহা মানুহ এটাই মাথাটো গম কৰি দিছে কোন মানুহ মানুহজন মই চিনি নাপাইছো কি ক'লেনো মানুহজনে মানুহজন যে মোৰ দোকানলৈ আহিছে লাল চাহ একাপ খাইছে পইচা এটা দিছে তাৰ পাছত মানুহটোৱে যে মোক আৰু এটা পইচা বিচাৰিছে ৰে মই যে নিদো বুলি কৈছো মোক কোৱা মাৰিবলৈ ধৰিছে আৰু মই মাৰিবলৈ ধৰিছো মাৰিবলৈ ধৰিছে সেইকাৰণে কওঁ বোলো হিচাপ নিকাচবিলাক তই ভালদৰে শিকি লবি মই এনেও হিচাপ জানিছো আচ্ছা মানুহটোৱে তোৰ দোকানত কি খাইছিলে মোৰ দোকানত এই যে আইনা গিলাচটো যে এগিলাচ চাহ খাইছে পইচা কিমান দিছিলে পইচা অ। মোক যে পইচা এটা দিছে এইটো দিছে অ ঠিকেইটো এইটো 10 টকা মানুহটোৰ চাহকাপৰ দাম হ'ল 5 টকা গতিকে 10 টকাটো দি মানুহটোৱে 5 টকাটো উভতাই পাব আকৌ আপুনি মোক বেঙেনা দিবলৈ আহিছে মোক এটা পইচা দিছে আৰু এটা পইচা ক'ৰপৰা পাব কি কথা ক'ব লাগিছে উফৰাম ঐ তোক মই কেনেকে বুজাম এই 10ৰ পৰা যদি 5টো গুচি যায় এই 5টো থাকিলে বুজিলি এতিয়া 5 গুচি গৈছে অব 10 পৰা 5 কলৈ গৈছে মই এডালে যে Beharvari Outpost সহযোগ কৰিলে Mother's Recipe Discover the Taste of Tradition Amul the Taste of India Amulya India's Creamiest Dairy Whitener আৰু Clinic Plus Oil